শৰতৰ পূৰ্ণিমা কৃষ্ণৰ বন্দনা উলাহতে কৃষ্ণই বংশী বায় চৌদিশে এতিয়া কেৱল কৃষ্ণ বন্দনা শৰৎকালৰ বিদ্যুপন ৰাতি শ্ৰীকৃষ্ণই বৃন্দাবনত গোপীসকলৰ সৈতে ৰাসলীলা কৰাৰ সেই উৎসৱমুখৰ পৰিৱেশ তুলি ধৰাৰ মানুহখিনি কৃষ্ণ প্ৰেমত নিমজ্জিত হৈ আছে সকলো বৃন্দাবন সদৃশ হৈ পৰিছে চৌদিশ গাঁৱে ভূঞে চহৰে নগৰে সৰ্বত্ৰে এতিয়া কৃষ্ণপ্ৰেম ৰাসক্ৰিয়াৰ আনন্দত মতলীয়া হৈ পৰিছে বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম যোৰহাট সন্মিলিত কলাকৃষ্টি পৰিষদৰ সৌজন্যত অনুষ্ঠিত কৰা হয় শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰায় 10খন গাঁৱৰ ৰাইজে একত্ৰিত হৈ আয়োজন কৰা এই ৰাসভাগিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে দ্বিতীয় বৃন্দাবন গকুল সদৃশ হৈ পৰিছে সমগ্ৰ পৰিৱেশ প্ৰতিনিশালৈকে প্ৰাণ ভৰি ৰাসলীলা উপভোগ কৰিছে দৰ্শকে মই পশ্চিম যোৰহাট সন্মিলিত কলাকৃষ্টি পৰিষদৰ কাৰ্যকৰী সভাপতি হিচাপে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে যিসকল পুৰোধা ব্যক্তিয়ে অক্লান্ত পৰিশ্ৰম আৰু চেষ্টাৰ বিনিময়ত এই আমাৰ অনুষ্ঠানভাগী প্ৰায় 10খন গাঁৱৰ মাজত গঢ় দি থৈ গ'ল তেখেতসকললৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে শুনি ভাল পাব যে এই অনুষ্ঠানটোৱে আমাৰ এই 10খন গাঁৱৰ মাজত যিটো এটা ভাতৃত্ববোধ আমাক গঢ় দিছে আৰু আমি সম্পূৰ্ণৰূপে আজি প্ৰায় 62 বছৰ ধৰি এই অনুষ্ঠান ভাগি আমি ইয়াত ৰাসলীলা অনুষ্ঠিত কৰি আহিছোঁ আৰু ভৱিষ্যতে সমূহ ৰাইজ তথা সকলোৰ পৰা আমি এই অনুষ্ঠান ভাগিৰ উন্নতি কামনা কৰিছোঁ ধন্যবাদ 1963 চনত প্ৰতিষ্ঠিত হোৱা পশ্চিম যোৰহাট সন্মিলিত কলাকৃষ্টি পৰিষদৰ আগতে আমাৰ মুকলিকে মানে ভাওনাৰ টাইপত আমাৰ ৰাস হয় কিন্তু 1984 চনৰ পৰা আমাৰ মঞ্চলৈ আহিছে প্ৰথম অৱস্থাত আমাৰ মহিলাই পুৰুষে তাৰমানে দৈৱকী ভাও কৰিছিল কিন্তু 1988 চনৰ পৰাহে আচলতে আমাৰ মহিলাই দৈৱকী পাঠ কৰিছে বৰ্তমান মই মঞ্চৰ 1975 চনৰ পৰা মই মঞ্চৰ কাম কাৰুকাৰ্যখিনি মই শিকি পেলাই ইয়াত আমি প্ৰদৰ্শন কৰিবলৈ যত্ন কৰা হৈছে বৰ্তমানলৈকে আমি কৰি আছোঁ এইটো বৰ্ষত মোৰ 50 বছৰ হৈছে মঞ্চত কাম কৰা গতিকে আমি ৰাইজৰ সেৱা কৰিবলৈ বিশেষভাৱে পাই পেলাই মই অনুষ্ঠানটোত প্ৰতি মই ধন্যবাদ জনাইছোঁ গতিকে যিমান পাৰোঁ আমি আগুৱাই যাবলৈ যত্ন কৰিম মোৰ নামটো ৰাজীৱ কুমাৰ দত্ত মই বৰ্তমান মঞ্চাধ্যক্ষ আৰু সহকাৰী পৰিচালক কলাগাঁও টেলিকম যোৰহাট জয়তে আমি পশ্চিম যোৰহাট কলাকৃষ্টি পৰিষদৰ তৰফৰ পৰা এই শাৰদীয় শুভেচ্ছাসমূহ অসমবাসী ৰাইজলৈ জনাইছোঁ আমি 1963 চনতে পশ্চিম যোৰহাট সন্মিলিত কলাকৃষ্টি পৰিষদ আমাৰ পশ্চিম যোৰহাটৰ বৃহত্তৰ এটা অঞ্চল সামৰি এই অনুষ্ঠানটো জন্ম দিছিলে আমাৰ পূৰ্বপুৰুষসকলে আৰু অদ্য পৰিমিত আমাৰ প্ৰতিটো প্ৰজন্মই এই অনুষ্ঠানটো ধৰি ৰাখি আজি এই 62 সংখ্যক আমি ৰাসোৎসৱ উদযাপন কৰিছোঁ আৰু এইবাৰ 62 সংখ্যক ৰাসোৎসৱত আমাৰ স্থানীয় যিসকল আমাৰ শিল্পী তথা কলাকুশলী আমি তেখেতসকলৰ লগত লৈ আমি অনুষ্ঠানটো আগবঢ়াই আহিছোঁ আচলতে এই বৰ্ষটোৱে নহয় আমি প্ৰত্যেক বৰ্ষতে আমাৰ সচৰাচৰ আমি দেখা পোৱা যাওঁ যে আমাৰ এনেকুৱা ধৰণৰ ৰাস উৎসৱত আমাৰ শিল্পী আমদানি কৰে কিন্তু আমাৰ উদ্দেশ্য হ'ল শিল্পী আমদানি নহয় আমি আমাৰ স্থানীয় শিল্পীক আমি ইয়াতে আমি তেখেতসকলক সৃষ্টি কৰি আমি তেখেতসকলক আমি
অসমৰ বিভিন্ন মঞ্চলৈ ৰপ্তানি কৰা এটা আমি প্ৰচেষ্টা চলাইছোঁ। সেইমতে আমি সাফল্যও লাভ কৰিছোঁ। গতিকে আমি জয়তে আমাৰ সন্মিলিত কলা কৃষ্টি পৰিষদৰ আমাৰ যিসকল ইয়াৰ আমাৰ অনুষ্ঠানটোৰ মানে দায়িত্বশীল আমাৰ ব্যক্তি আছে বা যিসকলে আমাৰ এই দায়িত্ব গ্ৰহণ কৰি আছে, আমি তেখেতসকলক শলাগ লগাইছোঁ। কাৰণ সকলোৱে এই অনুষ্ঠানটোৰ ক্ষেত্ৰত বহুতখিনি ত্যাগ হৈ আছে আৰু এইখিনিতে আমি এই দীনদত্ত স্মৃতি ক্ষেত্ৰৰ যিটো আমাৰ এই অনুষ্ঠানটোৰ দাতা পৰিয়াল, আমি তেখেতসকলকো আজি এই শুভ মুহূৰ্তত আমি তেখেতসকলৰ স্মৃতি আমি কৰি মানে সশ্ৰদ্ধ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানটো জন্মলগ্নৰ পৰা যিসকল ব্যক্তিয়ে অদ্যপৰিমিত এই অৱস্থালৈকে আগবঢ়াই আনিছিলে, তাৰে বহু সংখ্যক ব্যক্তি আমাৰ মাজত বৰ্তমান নাই। আমি তেখেতসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এই বৰ্ষটোত আমাৰ বিগত বৰ্ষৰ দৰে আমি মুকলিকৈ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান কৰিছোঁ। যোৱাকালি আমাৰ নৱেম্বৰ তাৰিখে প্ৰথম নিশাৰ কাৰ্যসূচী হৈ গৈছে আৰু আজি দ্বিতীয় নিশা তথা শেষ নিশা আমাৰ দুদিনীয়া কাৰ্যসূচী। গতিকে আজিও আমাৰ সম্পূৰ্ণ ৰাসলীলা আমাৰ কংসালয়ৰ পৰা একেবাৰে মহাৰসলৈকে আমি কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আমি আমাৰ সন্মুখত থকা সমূহ দৰ্শকলৈ আমি আন্তৰিক আদৰণি জনাইছোঁ পশ্চিম যোৰহাট সন্মিলিত কলা কৃষ্টি পৰিষদৰ তৰফৰ পৰা। আৰু এই অনুষ্ঠানটো আগন্তুক দিনত আগবঢ়াই নিব বুলি আমি সকলোৰে ওচৰত আমি মানে অনুৰোধ জনাইছোঁ, যাতে অনুষ্ঠানটো এই বৃহত্তৰ যি আমাৰ উদ্দেশ্য সাহিত্য সংস্কৃতিৰ লগতে বিভিন্ন ক্ষেত্ৰত সমাজখনলৈ যিখিনি বৰঙণি আগবঢ়াব লাগে, অনুষ্ঠানটোৱে অদ্যপৰিমিত আমাৰ আগবঢ়াই আহিছে। গতিকে আমি আগন্তুক দিনতো অনুষ্ঠানটো এনেধৰণে আগবাঢ়ি যাবৰ বাবে আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। লগতে আমি এই বৰ্ষৰ আমাৰ যিখন উদযাপন সমিতি আছে, উদযাপন সমিতিৰ আমাৰ সভাপতি পংকজ বৰুৱাদেৱ, আমাৰ সম্পাদক মুকুন্দ মাধৱ বৰা, কাৰ্যকৰী সভাপতি ৰাতুল নেওগ, লগতে আমাৰ যিসকল ব্যক্তি আমাৰ লগত এই অনুষ্ঠানটো জড়িত, তেখেতসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত অৰিহণা আগবঢ়াইছে। আমি এই চেগতে আমাৰ সমূহ উদযাপন সমিতিৰ কৰ্মকৰ্তালৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম নয়নমণি কলিতা। মই এই সমিতিৰ মানে একদম সৰুৰ পৰা আমি জড়িত, আমাৰ পিতৃও ইয়াতে জড়িত হৈ আছিলে আৰু সেইমতে আমিও এই অনুষ্ঠানটো বিভিন্ন স্থায়ী সমিতি বা উদযাপন সমিতি আমি সম্পাদকৰ দায়িত্ব পালন কৰি আহিছোঁ। কিন্তু আমি অনুষ্ঠানটোৰ লগত আচলতে একদম এটা সম্পৰ্ক আছে আৰু সেইমতে আমি বিভিন্ন দায়িত্ব বিভিন্ন সময়ত পালন কৰি আহিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।